Hello students, welcome to the session. We were discussing polity questions from our mock test series. Till now we have completed up to question number 30. Today we'll see another 5 questions from Indian polity. So here is the first question, today's first question. Match the following schedule of the Indian Constitution with their respective provisions. Okay, schedules. Amar keda schedule ase 12টা schedule আছে হয় না তো এই 12টা schedule original constitution নাছিল original constitution 8টা schedule আছিল হয় না so এই schedule কিটা actually education APSC prelims ত এনেকুৱা এটা question last year না তা আগৰ বছৰ এনেকুৱা এটা question আহিছিলে so ইয়াত আমি schedule কিটা actually জানিব লগা আৰু schedule কিটা অকল জানিলে নহয় তাৰ ভিতৰখিনিও জানিব লাগিব মই কৈ আছো কেনেকৈ the ইয়াত match কৰিব দিছে ঠিক আছে schedule 1 to কিহৰ লগত ইয়াত দেখুৱা আছে emoluments allowance and privileges ঠিক আছে next আছে schedule 2 to odds and affirmations আৰু schedule 3 to কি হৈছে names of states and union territories schedule 1 to সাকে সবৰে মনত থাকে এটো একদম সিম্পল হয় ঠিক আছে সিম্পল হয় states and union territories schedule 1 এটো মনত থাকিব মানে আমি গম পালো ইয়াৰ লগত কি আহিব সি আহিব ঠিক আছে next schedule 2 আৰু schedule 3 মাজত actually confusion এটা ক্ৰিয়েট হয় schedule 2 to কিহৰ লগত ৰিলেটেড হৈ আছে জানেনে A allowance privileges emoluments গম পাব এনেকে ভাবিব যে এজন মানুহক প্ৰথমে তেওঁ দৰমহাটো ডিসকাস কৰিম দৰমহাটো ডিসকাস কৰাৰ পিছত দৰমহাটো বা স্যালাৰিটো ডিসকাস কৰাৰ পিছত তেওঁ যেটো স্যালাৰিত মানে এগ্ৰি হ'ব তাৰ পিছতহে তেওঁক এপইন্ট কৰা যাব আৰু এপইন্টমেন্টৰ সময়তহে তেওঁ কি ল'ব অৰ্থ ল'ব মানে সিম্পলি এনেকে actually ইয়াত হেতু ফ্যাক্ট নহয় যদিও আমি তেনেকৈ মনত ৰাখিব পাৰো যে ফাৰ্স্ট আমি স্যালাৰি ডিসকাস কৰি স্যালাৰি পিছতহে তেওঁক এপইন্টমেন্ট দিয়াৰ পিছত কি হ'ব অৰ্থ লোৱা যাব সো সেকেন্ডত কি আহি যাব ফাৰ্স্ট মানে ফাৰ্স্ট যেটো শিডিউল হয় তাতো আমি গম পালো সেকেন্ড শিডিউলটোত মানে কি আহি যাব ইমলুমেন্টস মানে ইয়াত কি হ'ব এ আৰু থাৰ্ডটোত কি হ'ব থাৰ্ড শিডিউলত অৰ্থ আছে ঠিক আছে এতিয়া ইয়াত কোনটো হয় আনসাৰ চাওকচোন 1 ৰ লগত সি 1 ৰ লগত সি 2 লগত বি 1 ৰ লগত সি 2 লগত এ আৰু বি লগত 3 so the answer this is the correct answer আৰু এটা কথা কওঁ ইয়াত আপোনালোকে অলপমান ভিতৰটো চাব লাগিব কেনেকৈ চাব লাগিব যে ইয়াত যে ইমলুমেন্টছৰ কথা কৈছে কাৰ স্যালাৰি কাৰ কথা কৈছে প্ৰেসিডেন্ট ঠিক আছে গভৰ্ণৰ স্পিকাৰ অফ লোকসভা ডেপুটি স্পিকাৰ অফ লোকসভা চেয়াৰম্যান অফ ৰাজ্যসভা ডেপুটি চেয়াৰম্যান অফ ৰাজ্যসভা স্পিকাৰ অফ legislative assembly deputy speaker of legislative assembly Chairman of Legislative Council, Deputy Chairman of Legislative Council, Supreme Court Judges, High Court Judges, and KEG. ঠিক আছে ক্লিয়াৰ এই বস্তু কিটা মনত ৰাখিব লাগিব কাৰণ ইয়াত ভাইস প্ৰেসিডেন্ট নাই দেখিছেনে এনেকুৱাকে বা প্ৰাইম মিনিষ্টাৰ নাই সো এই বস্তুখিনি মনত ৰাখিব কিয় ইয়াৰ পৰা কোৱেশ্চন বনাই দিব পাৰে ঠিক আছে নেক্সট আছে অৰ্থ কাৰ অৰ্থৰ কথা কৈছে শপত কাৰ কথা কৈছে ফাৰ্স্ট অফ অল আমি জানিব লাগিব যে সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্টৰ জাজৰ কথা কৈছে এটা মনত ৰাখিব দেন কেগৰ কথা অথৰ কথা কৈছে ঠিক আছে তাৰ পিছত আহিব ইউনিয়নৰ ক্ষেত্ৰত যিবিলাক মিনিষ্টাৰ আছে ইউনিয়ন মিনিষ্টাৰখিনি আছে বা যিখিনি পাৰ্লিয়ামেন্টৰ মেম্বাৰ হয় ঠিক আছে পাৰ্লিয়ামেন্টৰ মেম্বাৰ হয় বা পাৰ্লিয়ামেন্টৰ ইলেকশ্যনৰ কাৰণে যোনে ক্যান্ডিডেট হয় তেওঁলোকৰ কি হ'ব অথৰ কথা আছে শপতৰ কথা আছে নেক্সট আমাৰ ষ্টেট লেভেলত যিখিনি মিনিষ্টাৰ আছে ষ্টেট লেভেলৰ যিখিনি মেম্বাৰ আছে বা ষ্টেট লেভেলৰ ইলেকশ্যনৰ কাৰণে যোনে ক্যান্ডিডেট হয় তেওঁলোকৰ শপত অথৰ কথা আছে ঠিক আছে এই ভিতৰৰ বস্তুখিনি আপোনালোকে অলপ মনত ৰাখিব লাগিব কাৰণ ইয়াৰ পৰা কোৱেশ্চন বনাই দিলে আমি ফচি যোৱাৰ চান্স থাকে ওকে সো মই আনসাৰ কি বুলি কলো বি টো আছিল ন আনসাৰ ক্লিয়াৰ সো শিডিউল 1 এটোটো ইজি হয় শিডিউল 2 টো মনত ৰাখিব তেনেকৈ যে ফাৰ্স্ট আমি স্যালাৰি ডিসকাস কৰো তাৰ পিছতহে এপইন্টমেন্ট দি পেলাই আমি কি কৰো শপত লওঁ ঠিক আছে নেক্সট আছে match the following reads with their correct description read ঠিক আছে আৰ্টিকল 32 আৰু 226 to high court আৰু আৰ্টিকল 32 to আমাৰ কাৰ সুপ্ৰিম কোৰ্টৰ ইয়াত ৰিডছৰ ক্ষেত্ৰত কি দিয়া আছে ৰিডছ বিলাক আপোনালোকে অকমান চাই ল'ব কাৰণ ৰিডছত কনফিউজন ক্ৰিয়েট কৰিব পৰা সেন্টেন্স কিছুমান বনাব পৰা যায় এতিয়া ফাৰ্স্ট আছে হিবিছ কৰ্পাছ ঠিক আছে হিবিছ কৰ্পাছ মেন্ডামাছ কি আছিল prohibition certiorari আৰু কোৱাৰান্টো পাঁচটা আছিল ঠিক আছে হিবিছ কৰ্পাছটোত কি আছিল একচুয়ালি হিবিছ কৰ্পাছটো কি হৈছে
হেভিছ কৰ্পাছটো আছিলে যে ডিটেইনছনৰ ক্ষেত্ৰত যদি কোনোবাই বেলেগ এজন ব্যক্তিক ডিটেইন কৰে ডিটেইন কৰি ৰাখে বন্দী কৰি ৰাখে তেনেস্থলত এই ৰিটটোৰ দ্বাৰা সেই ব্যক্তিজনক সেই পাৰ্চনজনক অৰ্ডাৰ দিব পাৰি যে যিজনক ডিটেইন কৰি ৰাখিছে তেওঁ কি কৰিব লাগে কোৰ্টৰ সন্মুখলৈ লৈ আনিব লাগে ক্লিয়াৰ সো হেভিছ কৰ্পাছটো both private আৰু private public আৰু private দুইটা authority ক্ষেত্ৰত apply কৰিব পাৰি হেভিছ কৰ্পাছ এই স্টেটমেন্টটো মনত ৰাখিব যে it can be applied against both public and private individuals okay দুইটা authority against ইয়াক ইউজ কৰিব পৰা যায় সো ইয়াৰ লগত কোনটো ৰিলেটেড হ'ব issued by higher court okay command issued by higher court to public official order issued by court to person detained okay এটো মিলি আছে 1a okay next mandamus to কিহৰ লগত ৰিলেটেড mandamus to অকল গভৰ্নমেন্ট অফিচিয়েলৰ ক্ষেত্ৰত পাৰি ঠিক আছে mandamusত কি কৰিব পাৰি যে যদি কোনোবা এজন গভৰ্নমেন্ট অফিচিয়েলে তেওঁৰ যেটো ডিউটি সেই ডিউটিটো তেওঁ পারফর্ম কৰা নাই বা তেওঁ কৰিবলৈ ৰিফিউজ কৰিছে তেনেস্থলত তেওঁ কি কৰিব পাৰি তেওঁৰ এগেইনষ্টত মেন্ডামাস ৰিট ইস্যু কৰিব পাৰি মানে এটো আপুনি ক'ব পাৰো যে এটো এটা প্ৰোএক্টিভ মানে হেৰি দেখুৱায় যে পজিটিভ কিয় দেখুৱায় কাৰণ ইয়াত মানে মেন্ডামাসৰ জৰিয়তে সেই পাৰ্সনজনক যোনে নিজৰ ডিউটিটো পারফর্ম কৰিবলৈ ৰিফিউজ কৰিছে তেখেতক ফোর্স কৰিব পাৰি যে আপুনি কি কৰিব লাগে নিজৰ ডিউটিটো পারফর্ম কৰিব লাগে সো ইয়া এটো অকল গভৰ্নমেন্টৰ ক্ষেত্ৰত এপ্লাই কৰিব পাৰি প্ৰাইভেট ইন্ডিভিজুৱেলৰ ক্ষেত্ৰত নোৱাৰি ঠিক আছে প্ৰাইভেটৰ ক্ষেত্ৰত নোৱাৰি সো এটো কোনটো হ'ব ৰিলেটেড চাওকচোন কমান্ড ইস্যু টু কোৰ্ট নহয় ইস্যুড হায়াৰ কোৰ্ট নহয় ইস্যুড বাই হায়াৰ কোৰ্ট টু লোৱাৰ কোৰ্ট অৰ ট্ৰিবিউনেল টু ট্ৰান্সফাৰ নহয় lower court to tribunal to prevent from executive decision command issued by court to a public official okay perform his official duties etu mili ase 2b2 mili ase ঠিক আছে so prohibition to কি হয় সাধাৰণতে হায়াৰ কোৰ্টে লোৱাৰ কোৰ্টলৈ দিয়ে হায়াৰ কোৰ্টে লোৱাৰ কোৰ্ট বা ট্ৰিবিউনেল কি কাৰণে দিয়ে বিএকে জুডিশিয়াল আৰু কোৱাসি জুডিশিয়াল যিবিলাক ইনস্টিটিউশন আছে হেবিলাকক দিয়ে কিন্তু এডমিনিস্ট্ৰেটিভ ক্ষেত্ৰত প্ৰহিবিশন নিদিয়ে ইয়াত কি কৰা হয় যদি হে সেই হায়াৰ কোৰ্টে জাক দিব মানে লোৱাৰ কোৰ্ট বা ট্ৰিবিউনেল জাক দিব জুডিশিয়াল বা কোৱাসি জুডিশিয়াল ইনস্টিটিউশন লাগে তেওঁলোকে যদি নিজৰ যেটো জুৰিসডিকশন ৰেসপেক্টিভ জুৰিসডিকশন সেই ৰেসপেক্টিভ জুৰিসডিকশনৰ বাহিৰত গৈ পেলাই যদি কি কৰে কাম কৰিব যায় তেতিয়া হলে তেওঁলোকক ষ্টপ কৰি দিয়া যায় ঠিক আছে তো ইয়াক কি আছে টু ফৰবিড বুলি কব পৰা যায় ষ্টপ কৰি দিয়া যায় তো ইয়াৰ লগত কোনটো ৰিলেটেড হায়াৰ কোৰ্ট টু লোৱাৰ কোৰ্ট অৰ ট্ৰিবিউনেল টু ট্ৰান্সফাৰ নহয় এটো সেম মিলি আছে ফ্ৰম এক্সিডিং ইটস জুৰিসডিকশন যদি জুৰিসডিকশন এক্সিড কৰে তেতিয়া ষ্টপ কৰা যায় নেক্সট আছে সাৰ্টিয়ৰি টু একচুয়ালি অৰিজিনালি কৈছিল যে হায়াৰ কোৰ্টে লোৱাৰ কোৰ্ট দিব পাৰে কিন্তু পিছত কলে যে লোৱাৰ কোৰ্টৰ লগতে হায়াৰ কোৰ্টে মানে এডমিনিস্ট্ৰেটিভ পাৰপাজটো ইয়াক ব্যৱহাৰ কৰিব পাৰে ঠিক আছে তো সাৰ্টিয়ৰি কিহৰ লগত জড়িত যে যদি হে ৰাইটৰ লগত ইস্যু কিবা এটা ইস্যু এটা ৰাইটৰ লগত মানে ৰিলেটেড কিবা এটা ইস্যু এটা যদি লোৱাৰ কোৰ্টত বা ট্ৰিবিউনেলত বা এডমিনিস্ট্ৰেটিভ পাৰপাজতে যদি কি থাকে পেন্ডিং থাকে বা আমি যদি কোৰ্টৰ ক্ষেত্ৰত চাওঁ লোৱাৰ কোৰ্টৰ ক্ষেত্ৰত যদি পেন্ডিং থাকে বা লোৱাৰ কোৰ্টে যদি তাৰ ক্ষেত্ৰত কিবা জাজমেন্ট দিছে তেনেস্থলত হায়াৰ কোৰ্টে কি কৰিব পাৰে সেই জাজমেন্টটো কোৱাছ কৰি দিব পাৰে মানে সেই কোৰ্ট সেই কেছটো হায়াৰ কোৰ্টলৈ ট্ৰান্সফাৰ কৰিবৰ কাৰণে ক'ব পাৰে নহলে সেই কোৰ্টক লোৱাৰ কোৰ্টক ক'ব পাৰে যে তেওঁলোকে নিজৰ জাজমেন্টটো কি কৰিবলৈ মানে বাতিল কৰি দিব লাগে দি পেলাই কোৱাছ কৰি দিব লাগে কৰি পেলাই হেতু হায়াৰ কোৰ্টত ট্ৰান্সফাৰ কৰি দিব পাৰে এটো বোথ জুডিশিয়াল আৰু এডমিনিস্ট্ৰেটিভ দুইটা পাৰপাজতে ব্যৱহাৰ কৰিব পাৰি ক্লিয়াৰ সো এটো কি আছে স্কোৱাছ ইটস অৰ্ডাৰ অৰ ট্ৰান্সফাৰ এ কেছ টু ইটসেলফ ক্লিয়াৰ সো আমি এটা কথা গম পালো এ লগত 1 ৰ লগত এ বি সি মিলি আছে ডি ঠিক আছে তো 1 ৰ লগত এ বি সি ডি তো answer is a clear answer a clear more থাকিব next how many of the following pair is a correct এটা খুঁজছে যে তলত দিয়া পেয়াৰ কেইটাৰ ভিতৰত কেইটা পেয়াৰ কাৰেক্ট হয় এনেকুৱা ধৰণৰ কোৱেশ্চন ইউপিএসসি ত খুদা কৰিছে তো ক'ব নোৱাৰি এপিএসসি টো খুদ দিব পাৰে ঠিক আছে তো কেইটা পেয়াৰ
কাৰেক্ট হৈ আছে সুধিছে আৰ্টিকল 5 6 7 8 এইটা কিহৰ লগত ৰিলেটেড সিটিজেনশিপ আৰ্টিকল 1 to 4 ইউনিয়ন এণ্ড ইটস টেৰিটৰি লগত ৰিলেটেড ঠিক আছে দেন নেক্সট আৰ্টিকল 5 to 11 কিহৰ লগত ৰিলেটেড সিটিজেনশিপৰ লগত ৰিলেটেড এটা 5 6 7 8 অৰ কোনটো আৰ্টিকল কোৰ লগত ৰিলেটেড এই আৰ্টিকল কিটা কিন্তু মনত ৰাখিব লাগে ঠিক আছে আৰ্টিকল 5 to কিহৰ লগত ৰিলেটেড একচুয়ালি আমাৰ ইন্ডিয়ান কনস্টিটিউশনখন কমেন্সমেন্ট হওঁতে সিটিজেনশিপৰ ক্ষেত্ৰত ইয়াত এই প্ৰভিজন কিটাৰ ক্ষেত্ৰত সেই সময়ত কোন কোন ব্যক্তি বা পাৰ্সন সিটিজেন হ'ব ইণ্ডিয়াৰ হেতুহে মেনশন কৰা গৈছিল পিছত কোন কোন পাৰ্সন ইণ্ডিয়াৰ সিটিজেন হ'ব তাৰ কাৰণে এক্ট আনিবৰ কাৰণে বা ল বনাবৰ কাৰণে পাৰ্লিয়ামেন্টক হেখিনি পাৱাৰ দিয়া গৈছিল আৰু পিছত সিটিজেনশিপ এক্ট 1955 পাৰ্লিয়ামেন্টে লৈ আনিছিল ওকে সো এই আৰ্টিকল কিটাৰ ভিতৰত যদি চাও যেটো আছে আৰ্টিকল 5 টু ইয়াত কি দিছে যে সিটিজেনশিপ এট দ্য টাইম অফ কমেন্সমেন্ট অফ দ্য কনস্টিটিউশন ইয়েস এই ম্যাচ হৈ আছে কিয় দা আৰ্টিকল 5 ত যেহেতু এটো স্টার্টিং আছিল সিটিজেনশিপ প্রভিজনটোৰ সো ইয়াত কি লিখা গৈছিল যে আৰ্টিকল 5 ত মেনশন কৰা আছিল যে সেই সময়ত কোন কোন মানে কমেন্সমেন্ট হোৱা সময়ত কনস্টিটিউশন কমেন্সমেন্ট হোৱা সময়ত কোন কোন কি হ'ব ইন্ডিয়ান সিটিজেন হ'ব সো দিস ইজ এইটো কারেক্ট ঠিক আছে নেক্সট টু আছে আৰ্টিকল 6 ত কি দিয়া আছে সিটিজেনশিপ ইজ দোজ হু মাইগ্ৰেটেড টু পাকিস্তান এন্ড দেন কেম বেক টু ইন্ডিয়া আৰু Article 7 ত আছে that citizenship those who migrated from Pakistan to India. Actually, এটা উল্টা হৈ আছে। First case to আছে সেইবিলাক person যোনে কি কৰিছিলে পাকিস্তানৰ পৰা ইণ্ডিয়ালৈ আহিছিলে। ঠিক আছে? তেওঁলোক পাকিস্তানৰ পৰা ইণ্ডিয়ালৈ মাইগ্ৰেট কৰিছিল আৰু ইয়াত এটা ডেট আছে 19 জুলাই 1948 তাৰ আগতে যোনবিলাক আহিছিল তেওঁলোকে ইণ্ডিয়ান সিটিজেনশিপ পাই গৈছিল আৰু তাৰ পিছত যোনবিলাক আহিছিল তেওঁলোকে বাই ৰেজিষ্ট্ৰেচন ইণ্ডিয়ান সিটিজেনশিপ পাইছিলে ঠিক আছে সো এই বস্তুটো ক'ত আছে আৰ্টিকল 6 ত একচুয়ালি হ'ব লাগে আৰ্টিকল 6 ৰ লগত ৰিলেট হ'ব লাগে নেক্সট আৰ্টিকল 7 টো কাৰ লগত ৰিলেট হ'ব লাগে এই প্ৰভিজনটোৰ লগত যে সেকেন্ডটোত কৈছে যে কি হ'ব লাগিছিল যে সেইবোৰ মানুহ যোনে 1 মাৰ্চ 1947 ৰ আগতে পাকিস্তানলৈ গুচি গৈছিল আৰু পিছত আকৌ কি কৈছে পাকিস্তানৰ পৰা ইণ্ডিয়ালৈ ঘূৰি আহিছিল সো এখিনি হ'ব লাগিছিল 7 ত এটো হ'ব লাগিছিল 6 ত সো এই দুটা ম্যাচ হৈ থকা নাই আৰু আৰ্টিকল 8 টো কিহৰ লগত ৰিলেটেড আছে সিটিজেনশিপ অফ পাৰ্সনস অফ ইণ্ডিয়ান অৰিজিন মানে সেইবোৰ মানুহ সেইবোৰ পাৰ্সন যি সময়ত ইণ্ডিয়ান কনস্টিটিউশন কমেন্সমেন্ট হৈছিল ইণ্ডিয়ান অৰিজিন হয় কিন্তু তেওঁলোক ক'ত আছিলে ইণ্ডিয়াৰ বাহিৰত আছিলে ঠিক আছে তেনেস্থলত সেই পাৰ্সন খিনি সিটিজেনশিপটো কি আছিল আৰ্টিকল 8 ৰ আন্ডাৰত আছিল সো আমি গম পালো অনলি এটা আৰু দুটা এই দুটা পেয়াৰ হে কি আছে ম্যাচ হৈ আছে ঠিক আছে ক্লিয়াৰ only two pairs are in match clear next question which of the following statements are correct regarding the inner line permits okay inner line permit or ক্ষেত্ৰত inner line permit শুনিছে সাগে যে আমাৰ নৰ্থ ইষ্টৰ কিছুমান ষ্টেটত যাবৰ কাৰণে আমি inner line permit ল'ব লগা হয় বহুতে কৈ থাকে অসমৰ কাৰণে inner line permit বিচাৰি থাকে মানে বহুতে ডিমান্ড কৰি থাকে মেঘালয় কৰি থাকে ডিমান্ড কিন্তু অসম যেহেতু নৰ্থ ইষ্টৰ গেটৱে বা অসম আমাৰ যি সাউথ ইষ্ট এছিয়ালৈ যোৱা ৰাস্তা ইণ্ডিয়াৰ কানেক্টিং যেটো ৰোড আছে তাৰ গেটৱে হেতু কাৰণে ইয়াত ইনাৰ লাইন পাৰমিট দিয়াটো পসিবল এতিয়ালৈকে সম্ভৱ হোৱা নাই ঠিক আছে সো ইনাৰ লাইন পাৰমিট কনসেপ্টটো আনিছিলে বেংগল ইষ্টাৰ্ণ ফ্ৰন্টিয়াৰ ৰেগুলেশন বেংগল ইষ্টাৰ্ণ ফ্ৰন্টিয়াৰ ৰেগুলেশন 1873 ঠিক আছে ইয়াৰ আন্ডাৰত কি কৰিছিলে বেংগল ইষ্টাৰ্ণ ফ্ৰন্টিয়াৰ ৰেগুলেশন আন্ডাৰত ইনাৰ লাইন পাৰমিট কনসেপ্টটো আনিছিল আৰু বেংগলৰ ইষ্টাৰ্ণ যেটো ৰিজন আছে মানে আমাৰ নৰ্থ ইষ্টৰ ৰিজনটোৰ যিখিনি ট্ৰাইবেল পপুলেটেড এৰিয়া আছিল সেই এৰিয়াখিনিক মানে সেপাৰেট কৰি ৰাখিবলৈ আইসোলেট কৰি ৰাখিবৰ কাৰণে ব্ৰিটিছে কি কৰিছিলে এই প্ৰভিজনটো আনিছিলে কিন্তু ইয়াত আমি এটা কোৱেশ্চন কৰিব পাৰো যে ব্ৰিটিছে সেই প্ৰভিজনটো আনিছিলে যে ইণ্ডিয়ান মানুহখিনিয়ে যাতে ইয়াত আহি পেলাই তেওঁলোকৰ লগত কি হ'ব নোৱাৰে তেওঁলোকৰ মাজত সোমাব নোৱাৰে বা তেওঁলোকৰ লগত লগ হ'ব নোৱাৰে কিন্তু ব্ৰিটিছে দেখোন হিফালে যিখিনি খ্ৰীষ্টিয়ান মিছনাৰীজ আছিল খ্ৰীষ্টিয়ান মিছনাৰী খিনি কিন্তু পঠিয়াও দিছিলে ঠিক আছে তেওঁলোকৰ মাজত সোমাব দিছিল আৰু হেতু কাৰণে আজি নাগালেণ্ড হওক মেঘালয় হওক কি আছে খ্ৰীষ্টিয়ান কান্ট্ৰি খ্ৰীষ্টিয়ান ষ্টেট হয়নে
So the inner line permit is a travel document that domestic tourists must obtain to visit protected and restricted areas in ILP states. Yes. আমি যাব হলে inner line permit লাগিব সেই ৰিজন বিলাকত আৰু কোনে ইস্যু কৰে সেই ষ্টেট গভৰ্ণমেণ্টে ইস্যু কৰে মানে ILP is required for tourists to visit the states of Arunachal, Mizoram, Nagaland and Manipur. অসমখন যদি চাব যাওঁ ধৰি লওক এখন অসমখন ন অসমখন তো অসমৰ ইফালে কি আছে মেঘালয় এইখিনি আছে আপোনাৰ ত্ৰিপুৰা মিজোৰাম মণিপুৰ নাগালেণ্ড আৰু এইখিনি পা অৰুণাচল সো আমি যদি চাওঁ যে অৰুণাচল এই গোটেই ৰিজনটো অৰুণাচল নাগালেণ্ড মণিপুৰ মিজোৰাম এই গোটেই কিটাত কি লাগে ILP লাগে আৰু এই ওয়েস্টাৰ্ণ সাইডে যিখিনি আছে মেঘালয়া ত্ৰিপুৰা ইয়াত ILP নালাগে ঠিক আছে মনত ৰাখিবলৈ ইজি তা ইষ্টাৰ্ণ অসমৰ ইষ্টাৰ্ণ সাইডে যিখিনি আছে ইষ্টাৰ্ণ আৰু সাউথাৰ্ণ মিজোৰামৰ পৰা আৰম্ভ কৰি গোটেইখিনি ইয়াত কি লাগে ILP লাগে ক্লিয়াৰ সো এই স্টেটমেন্টটো কাৰেক্ট যেহেতু ইয়াত মণিপুৰ অৰুণাচল মিজোৰাম নাগালেণ্ড আছে যদি ইয়াত মেঘালয় সোমাই দিয়া হলে স্টেটমেন্টটো ৰং হৈ গলতেন কিন্তু ইয়াত স্টেটমেন্টটোত মেঘালয় সোমোৱা নাই ন সো দিস স্টেটমেন্ট ইজ কাৰেক্ট ওকে সো আমাৰ কি হ'ব both 1 and 2 are correct clear next question which of the following statements is correct regarding the eligibility of office of president in India and the USA okay মই ক্লাছত এবিলা কৰাইছো যে ইন্ডিয়া আৰু USA প্ৰেসিডেন্টৰ এলিজিবিলিটিৰ ক্ষেত্ৰত যেটো ডিফাৰেন্স কেটো আমি ডিসকাস কৰিছো অলৰেডি ক্লাছত সো ইয়াত কি দিয়া আছে যে ইন ইন্ডিয়া only a citizen by birth and not a naturalized citizen is eligible for the office of president আৰু second is in USA both citizen by birth and naturalized citizen are eligible for office of president okay so আমাৰ প্ৰেসিডেন্টৰ যেটো কোৱালিফিকেশন ঠিক আছে প্ৰেসিডেন্টৰ যেটো কোৱালিফিকেশন মতেদি 58 আৰ্টিকল ইয়াত কি দিয়া আছে কোৱালিফিকেশন মতেদি যে only that likha ache he must be a citizen of India they have not specifically mentioned what type of citizenship he should be okay he should have what type of citizenship like by naturalization by registration by birth or by descent okay nothing is mentioned here only it is written that he must be a citizen of India by anyhow by any means okay by naturalized way by registration by descent by what domicile okay that's why by birth that's why this statement is wrong yat koise je citizen by birth hobo lagibo naturalized hole na hobo kintu yat eku tenoka mention nai only citizen bul likha ase so this statement is wrong aru USA er khetrot ki hoy citizen hobole teo by birth hobo lagibo by birth USA er citizen hobo lagibo naturalized hobo nware নহলে তো বহুত এনেকা মানুহ থাকে জিবিলাকে কি কৰে USA le move কৰে USA গুছি যায়গে মাইগ্রেট কৰে তালে গৈ বিভিন্ন কামত স্টাডি পারপাজত বা জবৰ ক্ষেত্ৰত গৈ পেলে তাত বা বিজনেছৰ ক্ষেত্ৰত গৈ পেলে তাত থাকে তাৰ সিটিজেনশিপ লয় কিন্তু পিছত তেও কি হ'ব পাৰে প্ৰেসিডেন্ট হ'ব পাৰে সো তাত কি আছে বাই বাৰ্থ হে সিটিজেনশিপ থাকিলে প্ৰেসিডেন্ট হ'ব পাৰে বেলেগ মিনছত নোৱাৰে ইয়াত দিছে ইন দ্য USA both a citizen by birth and naturalized citizen are eligible both বুলি দিলে ন only দিয়া হলে বেলেগ কথা আছিল both বুলি দিলে so this statement is also wrong so answer is neither 1 nor 2 is it correct neither 1 nor 2 concept clear আছে so আমি যদি এনেকা concept খিনি clear কৰি পেলাই চাও তেতিয়া হলে আমাৰ upcoming যি prelims আছে তাত polity sectionৰ পৰা এটাও question ভুল হ'ব নালাগে ঠিক আছে এটাও question ভুল হ'ব নালাগে so next আমি বাকি খিনি আকৌ ডিসকাস কৰিম বাকি পাঁচটা question ডিসকাস কৰিম তো আজিলৈ ইমান খিনি thank you